সো হেল্ল' ফ্ৰেণ্ডছ, মই সুখদেৱ মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি হৈছে শনিবাৰ। তো শনিবাৰ আজি মানে গুড মৰ্ণিং ব্ৰাছ চ্ৰাছ কৰি কেনে পূৰা ভাত চব্জি বনোৱাত লাগি গ'লোঁ। ইয়াত ভাত বনাই আছে আৰু ইফালে দালি আৰু গাইছ ইফালে খাই মেলি ধুনীয়াকৈ ময়ো এতিয়া ওলাই গৈ আছোঁ ডিউটিৰ কাৰণে। তো আপোনালোকক আজি ভালকৈ দেখাব চেষ্টা কৰিম মই কেনেকৈ ডিউটি কৰোঁ। তো আপোনালোকক আৰু মই মিনি ব্লগহে দিছিলোঁ, তো আজি লং ভিডিঅ' দিম, তো চাই থাকিব। তো গাইছ আৰু এতিয়া আহি পাই গ'লোঁ ডিউটি ৰুম। তো এতিয়া মানে লাইটটো নুমাই যাব লাগিব। আৰু এইফালে আমাৰ ফেক্টৰীত লোহা এইবিলাক লোহা বনোৱা, ইয়াতে লোহাখন বনোৱা হয়। তো আপোনালোকক আজি ডিটেইলছ দেখাই দিম লোহা কেনেকৈ মানে বনোৱা হয়। তো ভিডিঅ'টো চাই থাকিলে হ'ল। আৰু ইফালে আহিটো লাইটটো নুমাই দিব লাগিব। তো হৈ মানে ইয়াতে আমাৰ কাৰেণ্ট গ'লে এইটো জেনেৰেটৰটো ষ্টাৰ্ট কৰি দিব লাগে, মই এইগিলাই কাম তো আৰু এতিয়াকে তাতে বহি থাকিব লাগিব, আজি বিশেষকৈ একো কাম নাই। আৰু ইফালে ট্ৰেইনৰ চকাৰ বিয়াৰিংটো কৈছিল, তো আজি সেইটো লগাব লাগিব। আৰু এতিয়া চিৰি উঠি যাওঁ ওপৰৰ ফালে, মানে আমাৰ য'ত লোহা বনোৱা হয় তাতে। তো এইটোৱে হৈছে আমাৰ মানে লোহাৰ গলোৱাটো হৈ আছোঁ। আমাৰ এইটো জেগাতে লোহা বনোৱা হয়। তো ইফালে ভাঙা ফুটাবিলাক আছে, তো ইয়াতে ঢালি দিব। তো ঢালি দি কেনে ইয়াতে গলাৰ পিছত তাৰপিছত ইপিনে তলৰ পিনে ঢালি দিব ইয়াতে। তো ইয়াৰ পৰা আৰু ইয়াতে ঢালি কেনে তাৰপিছত কিবা কৰিব, মানে লোহাটো অলপ শুকান হ'ব দিব। তাৰপিছতে আৰু এনেকুৱা হৈ পিনে আৰু বেলেগ কোম্পানীত যাব, তাতে ৰ'দ ট্ৰায়াৰ কৰিব আৰু কিবা কিবি কৰিব আৰু কি কৰিব লোহাৰ বস্তুটো। তো এইটো ইয়াৰ তো আৰু আগতে এনেকুৱা ভঙা ফুটা আছিলে, তাৰপিছত ইয়াতে ঢালিব গলাৰ পিছত আৰু চাওক গলাৰ পিছত কেনেকুৱা হৈ যায়। তো লোহা এইটো গাইছ লোহা এনেকুৱা হৈ যায় গলাৰ পিছত। আৰু এইটো হৈছে গাইছ পাৱাৰ মেচিন। তো ইয়াতে মানে ৰেষ্ট কৰোৱা হয়, মানে এইটো যোনটো লোহা গলোৱা বস্তুটো এইটো মানে হিট কৰি তোলে, এইটো পাৱাৰ বঢ়োৱা এইটো। তো গাইছ আৰু মানে এতিয়া তহঁতক দেখাই দিছোঁ, মই তলৰ পৰা দেখাই দি আছোঁ মানে আচল ইঞ্জিন মেচিনটো। এইটো আচল মেচিনটো এইটোৱে, মানে ইয়াৰ ভিতৰতে মানে ভাঙা ফুটাবোৰ ভৰাই দিয়ে, তাৰপিছত ইয়াতে খুলি দিয়া হয়। তো ইয়াৰ পৰা ঢালি দিয়া আছে। আৰু চাহ ইফালে মেচিনে ইঞ্জিন পুৰা ঢেৰ চাহ। আৰু মই ইয়াতে বহি থাকিব লাগে, মানে এইগিলা দেখভাল কৰিব লাগে, চাব লাগে, সেইটোৱে। আৰু চব গাইছ ইফালে ভাঙা ফুটা পৰি আছে, পুৰা ঢেৰ চাহ। আৰু গাইছ ইফালে মাল আহি পাইছে, মানে ভাঙা ফুটাটো এটা গাড়ী আহিছে, তো ইয়াতে নামাব এতিয়া। আৰু ইফালে গাড়ীটো আহি পাইছে, কিন্তু নামাবৰ কাৰণে মানে আমাৰ মানে দেখাইছোঁ। আৰু আমাৰ নামাবৰ কাৰণে এইটো মেইন বস্তুটোৱে বেয়া হৈ আছে, মানে ইয়াৰ ওপৰত থকা মানে চকাটোৰ বিয়াৰিং গৈছে, তো কালি চেঞ্জ কৰিবলৈ লৈ গৈছে। তো এতিয়ালৈকে লগোৱা নাই, অলপ পিছত লগাম। তো গাইছ আৰু ইফালে আমাৰ মালিকৰ নতুনকৈ এইটো লোহা ফেক্টৰী হ'ব, নতুনকৈ বনাই আছে। আৰু আমি ইফালে আহি পাই গ'লোঁ মটৰ ফিট কৰিবৰ কাৰণে। আৰু গাইছ ময়ো এইফালে লাগি গ'লোঁ, মানে আমাৰ ট্ৰেইনৰ চকাটো বিয়াৰিংটো বদলি কৰাত। তো চাই থাকিব। তো গাইছ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই কেনে পালে তো কমেণ্ট কৰি জনাব। আৰু সেই যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি নতুনকৈ মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰি দিব। তো আৰু আপোনালোকক মোৰ কাম কৰাটো অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো বাই টেক কেয়াৰ।